জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব। আজি 2025 চনৰ আগষ্ট মাহৰ 19 তাৰিখে বিদ্যাসাগৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত আমি জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা এখন আইনী সজাগতা সভা অনুষ্ঠিত কৰোঁ। এই সভাত আমাৰ জিলা আৰু ছেছন ন্যায়াধীশ ছাৰো উপস্থিত থাকিলে। তেওঁলোকেও ধুনীয়া ভাষণ দিলে, ল'ৰা ছোৱালীখিনিক অনুপ্ৰেৰণা যোগালে আৰু আমাৰ লিগেল কাউন্সিল ইজাজ আহমেদে পক্সো আইন আৰু চাইবাৰ ক্ৰাইমৰ ওপৰত উঠি অহা ল'ৰা ছোৱালীখিনিক অলপ সজাগতা তেওঁলোকৰ মাজত দিলে। মই আশা কৰিছো যে আমাৰ এই আইনী সজাগতা সভা আমি অকল এয়াই নহয়, আমি আৰু বহুত মাজে মাজে আমি কৰি থাকো, মাজে মাজে এভৰি মান্থ আমি কৰি থাকো। মই আশা ৰাখিছো যে আমাৰ এই সজাগতা সভাবোৰৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মৰ যথেষ্টখিনি সহায় হ'ব আৰু তেওঁলোকে নিজৰ ঘৰত গৈ ওচৰে পাজৰে মানুহখিনিক তেওঁলোকে সজাগ কৰিব পাৰিব আৰু যিকোনো ধৰণৰ অপৰাধৰ লগত যুঁজিবৰ কাৰণে তেওঁলোক সক্ষম হৈ উঠিব আৰু আমাৰ সমাজৰ পৰা আমি অপৰাধৰ সংখ্যাও কমাবৰ কাৰণে আমি সজাগ হ'ব লাগিব। সেইটো উদ্দেশ্য আগত ৰাখি আমি এই সভাবোৰ আমি পাতো মাজে মাজে। হয় হয়, 15100 15100 এইটো টোল ফ্ৰী নাম্বাৰ। এইটো ফ্ৰী লিগেল এইডৰ DLS বিলাকৰ। কি ক'লে? আজি এৱেৰনেছৰ পৰা মই ৰাইজক আমি এৱেৰনেছখন আজি আছিলে পক্সো আইনৰ ওপৰত। আপোনালোকে সকলোৱে জানে যে ধুবুৰী জিলাত পক্সো কেছ বহুত বেছি। পক্সো কেছৰ সংখ্যা ইমান বেছি যে ইয়াতে একচুৱেলি এখন কোৰ্টেৰে নহয় এনেকুৱা অৱস্থা। মই ৰাইজক অন্য নহয়, মই এটাই মেছেজ দিব বিচাৰিম যে আপোনালোকে আপোনালোকৰ চৌদিশে হৈ থকা বস্তুবিলাকত সজাগ হওক, অলপমান সজাগ হওক আৰু প্ৰিভেন্ট কৰিবৰ কাৰণে চেষ্টা কৰক। ক্ৰাইমৰ সংখ্যাটো কমিব কেতিয়া? যেতিয়া আমি সজাগ হ'ম, তেতিয়াহে আমি ক্ৰাইমৰ সংখ্যা কমাবলৈ আমি সক্ষম হ'ম আৰু আমাৰ যিখিনি ভৱিষ্যতৰ উঠি অহা ল'ৰা ছোৱালীখিনি। আৰু পক্সো আইন আপোনালোকক অলপ আগতে কৈ গ'ল, সকলো দুজনকে বক্তাই ক'লে যে পক্সো আইনখন অকল নহয়, ছোৱালীৰ কাৰণে নহয়, ল'ৰা ছোৱালী উভয়ৰ কাৰণে, ল'ৰা হওক বা ছোৱালী হওক, শিশু সন্তানৰ কাৰণে, শিশুসকলৰ কাৰণে এয়া। গতিকে আমাৰ শিশুসকলক যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰো, তাৰ কাৰণে মাক বাপেক, স্কুলৰ টিচাৰসকল, ওচৰ চুবুৰীয়াসকল, আমাৰ সমাজৰ আটাইকে মই আহ্বান জনাইছো, আপোনালোক সজাগ হওক, প্ৰিভেন্ট কৰক। ক্ৰাইম প্ৰিভেনশ্যন হ'ব সজাগ হ'লে। সেইটোৱে আচলতে আজি নকৈ আনন্দিত যে আমাৰ বিদ্যাসাগৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমাৰ ডিষ্ট্ৰিক্ট জাজ ছাৰ আহিছে। আমাৰ এক এৱাৰনেছ প্ৰগ্ৰাম, য'ত ছাত্ৰ ছাত্ৰী, আমাৰ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আজি কিছু নতুন কথা জানিব পাৰিছে। আচলতে আমাৰ যিটো চাইল্ড মেৰিজ হওক, আমাৰ যিটো ল'ৰ ওপৰত যিটো কিছুমান এৱাৰনেছ, যিটো আমাৰ ল'ৰা ছোৱালী নাজানে যে আচলতে যিটো ল'ৰা ছোৱালী আজিকালি যি য়ং জেনেৰেশ্যনৰ মাজত এজনে আনজনক যদি কোনো টৰ্চাৰিং কৰে, যিটো ল'ত কি কথা আছে, বা আজি যিটো আমাৰ চাইবাৰ ক্ৰাইম যিটো হৈ আছে, বিভিন্ন তথ্যৰ ওপৰত আজি আমাৰ ডিষ্ট্ৰিক্ট জাজ ছাৰে যি ধুনীয়া মন্তব্য আগবঢ়ালে, সঁচাকৈ আমাৰ বিদ্যাসাগৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। আৰু আমাৰ এটা উদ্দেশ্য এটা আছিল যাতে আমাৰ এই মেছেজটো আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা তেখেতৰ আৰু কিছুমান নিকটস্থ ব্যক্তিলৈ যদি পঠাব পাৰোঁ, যাতে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম আমাৰ কলেজত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত। হয়, আজি পক্সোৰ ওপৰতো বিভিন্ন ধৰণৰ কথা হৈছে আৰু আপোনালোকে হয়তো জানে যে আমি প্ৰতি বছৰ আমি এটা ৰেলী ওলাও, আৰু যি ৰেলীত আমি বাল্য বিবাহৰ বিৰুদ্ধে আমি কিছুমান ৰেলী ওলাও, য'ত ছাত্ৰ ছাত্ৰীক লৈ আমাৰ এটা উদ্দেশ্য থাকে যে অসম চৰকাৰে এইটো এটা নামিছে যাতে বাল্য বিবাহ বন্ধ হ'ব লাগে আমাৰ ধুবুৰীটো চৰ অঞ্চলৰ লগতে। তো আমি বিদ্যাসাগৰৰ পৰা এনেকুৱা এটা মেছেজ দিব বিচাৰি আছিলোঁ, আৰু আজি ঠিক এনেকুৱা এটা অনুষ্ঠান হৈছে, আমাৰ কাৰণে ভালেই হৈছে যে আমি যিটো কৰি আছিলোঁ আজি আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এইটো কৰিছে, এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। সঁচাকৈ আপোনালোকক জনাই মই সুখী হ'ম যে কিছুমান গাৰ্জেন আহি আমাৰ লগত এনেকৈ কথা পাতে, ছাৰ ছোৱালীজনীক লগ পঢ়াব লাগে, নহ'লে জেলত যাব লাগে। সঁচাকৈ খুব যে প্ৰশাসনৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা যে এটা এনেকুৱা এটা পদক্ষেপ লৈছে, তাৰ কাৰণে সঁচাকৈ এইটো ভাল আৰু আনন্দিত আমি।